তেজৰ সম্পৰ্ক থাকক বা নাথাকক মানুহক আপোন বুলি ভাবিব পৰাটো কিন্তু আটাইতকৈ ডাঙৰ গুণ বুলি মই ভাবোঁ। বাৰু এই কথাষাৰৰ সাৰ অলপ পিছত আপোনালোকে গম পাব ৰ'ব। নাৰায়ণপুৰত এয়া একাপ চাহ খালোঁ আৰু মুগা কাপোৰ পিন্ধি মেলি গ'লে বৰ দিগদাৰ দেই, কাপোৰবিলাক সামৰি সুতৰি বহিব লগা হয়, কেনেবাকৈ আকৌ পিনত লাগি ফাটিব বুলিও চিন্তা। বাৰু লখিমপুৰৰ পৰা বিহালীলৈ বুলি গৈছোঁ এখন বিয়াৰ ৰিচেপশ্যনৰ বাবে। আৰু এই যে প্ৰথমে ক'লোঁ কথাষাৰ, এই খুৰীগৰাকীৰ কাৰণে ক'লোঁ। আমাৰ বা আৰু ভিনদেউ বিয়া খাবলৈ বুলি তেওঁলোকৰ ঘৰতে 3 দিনমানৰ আগৰ পৰা আছেগৈ। খুৰীগৰাকীক ইমানেই ভাল পালে, বায়ে কৈ আছিল ফোনত যে এনেকুৱা তেনেকুৱা, কিন্তু যেতিয়া মই গৈ পাই লগ পালোঁ, সঁচাকৈ তেওঁক যে আজি লগ পাইছোঁ তেনেকুৱা নালাগিলে। এদিন লগ পোৱা মানুহকে যে ইমান আপোন কৰি ল'ব পাৰি তেওঁক দেখিহে গম পালোঁ। পিছে বিয়া আছিল দীপাংকৰ দা আৰু বৰ্ণালী বা। দীপাংকৰ দা হৈছে মোৰ বা আৰু ভিনদেউৰ ক্লাছমেট। আৰু যে ক'লোঁ বা আৰু ভিনদেউ 3 দিনমানৰ আগৰ পৰা আছেগৈ, আচলতে দৰাৰ সখীয়েক মোৰ ভিনদেউ, সেয়েহে তাহাঁতি বিয়া দিনাখনিৰ পৰাই তাতে আছে আৰু আমিতো ৰিচেপশ্যনৰ বাবেহে গৈছিলোঁ। পিছে এতিয়া আমি উভতাৰো সময় হ'ল যিহেতু দূৰণিবতীয়া বাট। বিয়ালৈ পিছে কোন কোন গৈছোঁ কোৱাই নাই ন, মই গৈছিলোঁ, ভিনদেউৰ মাক গৈছিলে আৰু আমাৰ মা। আজিলৈ আহোঁ, বাই।